যিটো একুৰিয়ামত যিটো মাছ আছে বিভিন্ন ধৰণৰ প্ৰজাতিৰ মাছ আপুনি নিজে উৎপাদন কৰিছে কেনেকৈ মনলৈ আহিলে আৰু কি ক'ব মনলৈ আহিলে মানে প্ৰথম কথা মোৰ পইচা পাতিৰ অলপ অভাৱ তাৰোপৰি মই বেলেগ এখন জগতত কাম কৰি আছিলোঁ অলপ ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফীৰ লগত জড়িত তাৰে পইচা যিবোৰ মই বাচি যায় সেইবোৰে এনেকৈ লগাই পেলাই ইয়াৰ পৰা যাতে কিবা এটা ভৱিষ্যতে পাওঁ আৰু এইবোৰ মই বেছিভাগ বস্তু পেলনীয়া সামগ্ৰীৰ পৰাই তৈয়াৰ কৰিছোঁ আপোনাৰ আৰু খানা যিবোৰ সিহঁতক খানা দিব লাগে এই খানাবিলাক আপোনাৰ আমাৰ সদ্যহতে পোৱা ম'হৰ কণী আপোনাৰ ডিম খাওঁ সদায় আমি ঘৰত ডিমৰ যিটো য়ক হয় পোৱালি ডাঙৰ কৰিবলৈ সেইটো লাগে আপোনাৰ পুখুৰীত কিছুমান পোক পৰুৱা থাকে আমি সৰু সৰু চকুৰে মনিব নোৱাৰোঁ আমি সেইবোৰ বস্তুৰ বাবে যদি নেটিং কৰোঁ নেটে যদি মাৰোঁ তাত সৰু সৰু পোক আহে সেই পোকবিলাক মাছৰ কাৰণে ডাঙৰ হ'বলৈ মাছ ডাঙৰ হ'বলৈ আটাইতকৈ ভাল উপায় মানে আৰু এই বস্তুবিলাক আমাৰ ইয়াত মানে মানুহবিলাকে শিক্ষাটো ইমান আহি পোৱাহি নাই মানে ইয়াৰ ওপৰত আৰু তেনেকৈ বহুত আৰু মই কেনেকৈ আৰম্ভ কৰিলোঁ মানে মোৰ এইবিলাকৰ প্ৰতি আৰু মই মাছৰ মতা মাইকীটো চিনি পাওঁ মানে এইটো ক'লে এতিয়া মানুহে অলপ হাঁহিব আপোনাৰ মোৰ দেউতা সৰুৰ পৰাই মাছ মই সৰু হৈ থাকোঁতে দেউতাৰ পুখুৰীত মাছ পৰিছিল গ্ৰাছ কাপ তেনেকৈ দেউতাৰ ভৰিতে কণী পাৰি গৈছিলে দেউতাই মানে কয় মাছৰ মতা মাইকী এনেকৈ কৈ থাকে তেতিয়াৰ পৰা মই আৰ্হিটো মানে মই আয়ত্ব কৰি ল'লোঁ তাৰপিছত মই গুগল চুগল উইকিপেডিয়া এইবিলাকৰ অলপ সহায় লৈ এতিয়া মই মাছ ডাঙৰ কৰি আছোঁ কি প্ৰজাতিৰ মাছ মাছ আপোনাৰ মই গাপি আৰু বেটা ফিছ বুলি এটা মাছ বহুত প্ৰচলিত বেটা ফিছৰ পোৱালি উলিয়াই আছোঁ গাপিৰ পোৱালি উলিয়াই আছোঁ কিন্তু গাপিৰ আপোনাৰ পোৱালি দিয়া পদ্ধতিটো হৈছে ডাইৰেক্ট পোৱালি দিয়ে সিহঁতি মানুহে যেনেকৈ ল'ৰা ছোৱালী জন্ম দিয়ে তেনেকৈ ডাইৰেক্ট পোৱালি দিয়ে আৰু আপোনাৰ বেটা মাছৰ এটা প্ৰচেছ হৈছে তেওঁলোকে কণী পাৰি পেলাই সেই পোৱালি হেটচ কৰি পেলাই পোৱালি উলিয়াই তাৰপিছত আকৌ মতা মাইকীয়ে ভাগ কৰি দিব লাগে নহ'লে কণীবোৰ খাই পেলাই তেনেকুৱা কিছুমান প্ৰচেছ থাকে আৰু কিমান আনে আপুনি মাছ মই প্ৰথমতে আনোতেতো এহালে আনিছিলোঁ পইচা বৰ বিশেষ অভাৱ আৰু এইবিলাক মাছ বহুত এক্সপেঞ্চিভ হয় আৰু ইয়াত আৰু আমাৰ অসমৰ বেপাৰীবিলাকেও মাছ আনিবৰ কাৰণে কেলকাতা বা কেৰেলা এইফালে অলপ যাবলগীয়া হয় মানে মাছ আনিবলৈ এইবিলাক বহুত এয়াৰপৰ্ট প্লেনৰ খৰচ এইবিলাক অহা যোৱা যাতায়াতৰ খৰচ সেইবাবে মই ভাবিছোঁ যে অসমতে যদি মই উৎপাদন কৰিব পাৰোঁ যদি সেইমতে মই আজি এহাল পোৱালিৰ পৰা বহুতেই পোৱালি উৎপাদন কৰিছোঁ তেনেকৈ মই যোৰহাটত দিছোঁ আৰু ৰেছপন্স ভালেই পাইছোঁ কিন্তু এবাৰ মানে ইউটিউব চেনেল এটা খুলিলোঁ তাত মই এতিয়া এবাৰ আপলোড দি দিলোঁ ইমানেই ভিউজ আহিলে ইমানেই মানুহে কৈছে যে মোক লাগে মাছ লাগে এতিয়া মই দিব পৰা নাই মানে সেইকাৰণে মই চেনেলটো কেইদিনমান ষ্টপ কৰি মানে মাছ অলপ উৎপাদন কৰিবলৈ চেষ্টা চলাইছোঁ যথেষ্ট সুবিধা পালে সেইটোতো হয় সুবিধা পালে এনেও আগবাঢ়িব পাৰিম কিবা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে নেকি আপুনি এইবিলাক ক্ষেত্ৰৰ ওপৰত আনুষ্ঠানিক শিক্ষা তেনেকৈ নাই যি শিক্ষা ঘৰৰ পৰাই মোবাইলটো বছ সেয়াই মাছ দি আছে মই মাছ বৰ্তমান এতিয়া দিয়া নাই এতিয়া মানে পোৱালি হৈয়ে আছে দিম আৰু পোৱালি এতিয়া আছে 2000ৰ ওপৰত আছে 5,000 বেছি হ'লেও কম কোন জেগাৰ মাছ এইবোৰ মাছবোৰ আপোনাৰ ইণ্ডোনেছিয়া থাইলেণ্ড ভিয়েটনাম তাৰপৰা আপোনাৰ চাউথ আফ্ৰিকান মালাবি চিকলিত আছে চাউথ আফ্ৰিকান চিকলিত আছে পলাৰ পেৰত আছে বাহিৰৰ তুমি কৈছিলা মাছৰ কণী মানে মহৰ কাৰণে এইটো এটা ইণ্টাৰেষ্টিং কথা আছে হয় মই যোনটো গাপি কৈছোঁ এতিয়া ডাইৰেক্ট পোৱালি দিয়ে এই মাছটো আপোনাৰ মানে জাপানত যেতিয়া মেলেৰিয়াৰ মহামাৰী আহিছিলে সেইটো টাইমত মানে জাপানত ব্যৱহাৰ কৰিছিলে যে যোনবোৰ ড্ৰেইন আছে নলা আছে সেইবিলাকত এই মাছটো এৰি দিয়া যাওক যাতে সোনকালে মহৰ সংখ্যাটো কমাওক মানে যোনবোৰ পোৱালি আছে মহৰ সেইবোৰ খাই মেলি সেইটো কাৰণে ইণ্টাৰেষ্টিং আৰু মই ভাবোঁ মই সেই মহৰ পোৱালি খুৱাই আজি ডাঙৰ কৰি আছোঁ মাছ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ